Hello guys, happy Holi. এয়া চাওক আমি পায়স বনাই আছোঁ। প্ৰত্যেক বছৰে আমি গোঁসাই মূৰত দিয়াৰ দিনাখন মন্দিৰত পায়স অৰ্পণ কৰোঁ আৰু এইবাৰো ভাবিলোঁ যে পায়স অকণ বনাই কৰি তেনেকৈ মন্দিৰত দি থৈ আহোঁগৈ। চ' হাজবেণ্ডে ইয়াৰ প্ৰিপেয়াৰ কৰি আছে আৰু হোৱাৰ পাছত এইবোৰ পেকিং কৰি লৈ এজন ভাইটিও আহিলে, তেওঁ অকণমান সহায় কৰি দিলে বস্তুবোৰ নি কৰি দিয়াত। তেনেকৈ আমি পায়সৰ বস্তুবোৰ লৈ কৰি তললৈ গৈ আছোঁ, কাৰণ গোটেইবোৰ আকৌ গাড়ীত ভৰাবও লাগিব। সেয়েহে এতিয়া গাড়ীত গোটেইবোৰ দি কৰি আমি ফাৰ্ষ্ট গৈ আছোঁ গণেশ মন্দিৰত, যিটো গণেশগুৰিতে আছে। বৰ ভাল লাগে মন্দিৰটোত কিবা এটা গৈ মেলি। ছোৱালীক ফাৰ্ষ্ট টাইম লৈ আহিছোঁ জন্মৰ পাছৰ পৰা। পূজাৰীক আমাৰ ভোগখিনি দিলোঁ, তেওঁ পূজা কৰি মেলি ভোগখিনি আকৌ আমাক দিলে। তাৰপাছত মই গ'লোঁ ওপৰত চাকি অকণ জ্বলাবলৈ। চাকি জ্বলাবলৈ এয়া দেখিছেই নহয়, পূৰা চিৰি বগাই আছোঁ। ওপৰত গৈ মেলিহে চাকি জ্বলোৱাৰ ব্যৱস্থাটো আছে। লগতে মোৰ দেহাজনীকো লৈছোঁ আৰু ওপৰত গৈ দেখিলোঁ মানুহে পূৰা চাকি ধূপ জ্বলাই কৰি অলৰেডি পূৰা ভৰি আছে। তাৰপিছত ময়ো অকণমান সেৱা কৰি মেলি গোটেইবোৰ গোঁসাইকে সেৱা কৰিলোঁ। তাৰপিছত গৈ মেলি কিনে আকৌ ধূপ কাঠি কেইপাত ইয়াতে লগাই দিলোঁ। তাৰপিছত ছোৱালীক লৈ কৰি আকৌ তললৈ নামি আহিলোঁ আৰু মোৰ হাজবেণ্ডে শিৱলিংগত এয়া দেখিছে নহয় ফুল দি আছে, লগতে গোটেই যিখিনি দিব লাগে গোটেই দি আছে। দি কৰি তেওঁ পূজা কৰি আছে। তেওঁ আকৌ শিৱ বাবাক বহুতে মানে। আৰু তাৰপিছত আমি ভোগ দিয়া পৰ্বটো আৰম্ভ কৰিলোঁ। ল'ৰায়ো চামুচ দিয়াত লাগি গ'ল। আকৌ যোনে যেনেকৈ পাৰে, মই আৰু কি কৰিম, মই বেকতে ৰখি তেওঁলোককে এনেকৈ চাই আছোঁ। তাৰপিছত বেছি দেৰি নকৰিলোঁ, তাৰপৰা আমি শুক্লেশ্বৰ মন্দিৰ গৈ মেলি তাতো অকণমান ভোগ দি নেক্সট আমি আকৌ ঘৰে পালোঁহি। ঘৰ আহি বস্তুবোৰ নমাই আছোঁ। তাৰপিছত আৰু লিফ্টত যাবৰ কাৰণে ৰেডি আকৌ ওপৰত। কেনেকুৱা পালে চাই ক'ব হা। বাই।